একশৰণবাদ এই শব্দটো শুনিবলৈ সহজ, ইয়াত সোমাবলৈও সহজ, কিন্তু পালন কৰাটো ইমান সহজ নহয়। এক কিছু যদি আমি অন্তৰ্ভুক্ত হলো, সেই কাতি বিহুত পথাৰৰ মাজত চাকি জ্বলাত আমি এৰিব লাগে। যিদিনাখন কৃষ্ণ প্ৰভুৱে এই ধৰাধাম এৰিলে, সেইদিনাখন ধৰ্ম জ্ঞান লৈ গুচি গ'ল, থৈ গ'ল গুণনাম। শাস্ত্ৰ পঢ়িলে, শৰণ ল'লেই, মূলত বহি নাম গালেই, দোহাৰত বহি নাম কীৰ্তন কৰিলে বা পাঠ কৰিলে এইটো শুদ্ধ ধৰ্ম নহ'বও পাৰে। নামঘৰীয়া নমস্কাৰ, আমি নিউজ নৰ্থ আছামৰ আজি যি নামঘৰীয়া অনুষ্ঠান, সেই অনুষ্ঠানৰ বিশিষ্ট আমি যিগৰাকী ব্যক্তিক আমন্ত্ৰণ কৰিছোঁ, তেখেত শ্ৰদ্ধাৰ অৰূপ ৰাজখোৱা ডাঙৰীয়া। আমি আপোনাক আমাৰ নিউজ নৰ্থ আছাম এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। অৰূপ ৰাজখোৱা ডাঙৰীয়া আনন্দচন্দ্ৰ আগৰৱালা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা আছিল। তেখেত অৱসৰ লৈছে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত তেখেতে খুব পাৰদৰ্শিতাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। গতিকে আজি আমাৰ অনুষ্ঠানটোত আমি কিছু তাত্ত্বিক কথা পাতিম। নামঘৰীয়া অনুষ্ঠানটোত আমি কিছু তাত্ত্বিক কথা পাতিম। আমি এগৰাকী বিশিষ্ট ব্যক্তিক সেইবাবে আজি আমন্ত্ৰণ কৰিছোঁ। আমি প্ৰথমতে আপোনাৰ পৰা আমি জানিব বিচাৰিম যে একশৰণ ধৰ্ম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মটো এক শৰণ অবিহনে মহাপুৰুষীয়া ধৰ্মীয় আমি পালন কৰিব নোৱাৰোঁ। সেই এক শৰণৰ বাবে যিটো শৰণ শব্দটো আমাৰ সকলোৱে জানে, কিন্তু শৰণ লোৱাৰ পিছতো আমি একশৰণ হ'ব পাৰিছো নে নাই, এইটো আমি কি ধৰণে আমি অনুভৱ কৰিব পাৰিম? চাওক, প্ৰথমতে আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। আপোনালোকৰ চেনেলটোৰ জৰিয়তে আমাৰ পৰা 2-4টা কথা জানিবলৈ অহাৰ বাবে আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। যদিও আমি ইমান পাৰদৰ্শী ব্যক্তি নহয়, তথাপিও যিটো শব্দ আপুনি উচ্চাৰণ কৰিলে, এই শব্দটোৰ লগত যিটো একশৰণ বুলি ক'লে মহাপুৰুষৰ ধৰ্ম লগত জড়িত একশৰণবাদ এই শব্দটো শুনিবলৈ সহজ, ইয়াত সোমাবলৈও সহজ, কিন্তু পালন কৰাটো ইমান সহজ নহয়। কেলে? সাধাৰণতে আমি সকলোৱে একশৰণীয়া ধৰ্মত সোমাইছোঁ বুলিয়ে কওঁ বা শংকৰী ধৰ্মত সোমাইছোঁ বুলিয়ে কওঁ, কিন্তু গুৰুজনাই যিখিনি ৰীতি নীতি পৰম্পৰা দি থৈ গৈছে, দেখুৱাই থৈ গৈছে, শাস্ত্ৰ অনুসৰি কিছুমান পৰম্পৰা আছে, যিবিলাক শাস্ত্ৰ পৰম্পৰা, সাধু পৰম্পৰা, এনেকুৱা পৰম্পৰাসমূহ আছে। এই পৰম্পৰাবিলাকৰ লগত জড়িত হৈ আমি আমাৰ ধৰ্মমতক, আমাৰ ধৰ্ম আদৰ্শক আগুৱাই নিব লাগে। কিন্তু আগুৱাই নিওঁতে জীৱন যিহেতু গতিশীল আৰু পৰিৱৰ্তনশীল, আমি সহজতে যিটো হ'ব লাগে সেইটোৱে কামনা কৰোঁ। জটিলতাৰ মাজলৈ সোমাই কষ্টৰ মাধ্যমেৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ আমি অনুভৱটো তেনেকৈ নকৰোঁ। কিন্তু একশৰণবাদ বা একশৰণ ধৰ্ম পালন কৰিবলৈ কিছুমান নীতি নিয়মৰ মাজে যাওঁতে কষ্টৰ মুখামুখি হ'বলগীয়া হয়, সামাজিক সংঘাতৰ মুখামুখি হ'বলগীয়া হয়, ৰীতি নীতি পৰম্পৰাৰ মুখামুখি হ'বলগীয়া হয়। বিশেষকৈ যিটো শব্দ একশৰণবাদত প্ৰচলিত আছে, সেই শব্দটোৱে স্বধৰ্ম। এই স্বধৰ্ম পৰিত্যাগ কৰিব লাগে। মই কি আছিলোঁ কালিলৈকে, এইখিনি পিছৰ কথা। আজি যেতিয়া মই একশৰণত জড়িত হ'ম বা একশৰণ নাম ধৰ্মত মই সোমাম, এইখিনি সময়লৈকে পালন কৰি অহা বস্তুবিলাক, ৰীতি নীতিবিলাক, পৰম্পৰাবিলাক আমি ত্যাগ কৰিব লাগে। যিখিনি আমি স্বধৰ্ম বুলি ভাবিছিলোঁ, আৰু সেইখিনি আমি ত্যাগ কৰি আজিৰ তাৰিখৰ পৰা মহাপুৰুষীয় ধৰ্ম আদৰ্শক আঁকোৱালি ল'ব লাগে। এই আঁকোৱালি ল'বলৈ যাওঁতে যদি সংঘাতৰ সৃষ্টি হয়, তাতে আমাৰ খেলি মেলি কিছুমান নাই। যেনে আমাৰ স্বধৰ্ম বুলি কওঁতে আমি কাতি বিহু পালন কৰোঁ, মাঘৰ বিহু পালন কৰোঁ, বহাগ বিহু পালন কৰোঁ। এই উৎসৱবিলাকত জড়িত যিবিলাক ৰীতি নীতি পৰম্পৰা আছে, যেনে কাতি বিহুত আমি পথাৰৰ মাজত চাকি জ্বলাওঁ, মাঘৰ বিহুত আমি মেজি জুই জ্বলাওঁ, অগ্নি সেৱা কৰোঁ। এইবিলাক আমাৰ তাহানিৰ পৰা প্ৰচলিত ৰীতি নীতি, হয়নে? কিন্তু একশৰণত সোমোৱাৰ লগে লগে যেতিয়া একশৰণ মানে হৈছে এক ঈশ্বৰ, এক ঈশ্বৰ যেতিয়া আমি অন্তৰ্ভুক্ত হলো, সেই কাতি বিহুত পথাৰৰ মাজত চাকি জ্বলাত আমি এৰিব লাগে। সেই মাঘৰ বিহুত অগ্নি সেৱা কৰাটো আমি এৰিব লাগিব। কাৰণ একশৰণ এক ঈশ্বৰ যেতিয়া আমি আমাৰ সমস্ত কায় বাক্য মন সমস্ত অৰ্পণ কৰিছোঁ, অৰ্পণ কৰাৰ পিছত আৰু পথাৰত চাকি গছ জ্বলাই সুকীয়াকৈ কোনোবা দেৱ দেৱীৰ পৰা আমি
কৃপা ভিক্ষা বিচৰাটো যুক্তিযুক্ত হৈ নপৰে। গতিকে এনেকুৱা যিখিনি আমাৰ স্বধৰ্ম আছে, যিখিনি তাহানিৰ পৰা পালন কৰিছো, আইতাহঁতে পালিছে, ককাহঁতে পালিছে, দেউতাহঁতে পালন কৰি আহিছে, এইখিনি স্বধৰ্ম ত্যাগ কৰি একশৰণত সোমাবলৈ যাওঁতে এইখিনিতে সংঘাতটো সৃষ্টি হয়। আৰু সেই সংঘাতক অস্বীকাৰ কৰাটো বহুত জটিল হৈ পৰে। আজিতো এইটো বহু একশৰণীয়া মানুহে সেইকাৰণে কি কৰে, কাতি বিহুত বন্তি গছি জ্বলাইগে, তুলসীৰ তলত বন্তি গছি দিয়ে, বা মাঘৰ বিহুত গৈ জুইকুৰা জ্বলাই মেজিটোত গাটো সেকে। এইখিনি এক ঈশ্বৰ দি দিয়াৰ পিছত আৰু অন্যখিনি কথা নাহে। কেলে নাহে? যে যদি সকলো দেৱ দেৱতা ঈশ্বৰৰ উপাসক হয়, পৰম ব্ৰহ্মৰ উপাসক হয়, সেই দেৱতাসকলেও কৃপাটো বা আশীৰ্বাদটো দিবলৈ হলে ঈশ্বৰৰ পৰা সেইখিনি আনিব লাগে। তেওঁলোকে যিটো সেৱক, তেওঁলোকে মহাজনৰ পৰা বস্তুটো আনি পেলাই বেলেগক দিবলগীয়া হয়। গতিকে আমি সেইটো বাদ দি পেলাই, মাজৰ যিটো মাধ্যম সেইটোক বাদ দি পেলাই আমি যিটো চিধা চিধিকৈ ঈশ্বৰৰ চৰণত শৰণাগত হৈছো, গতিকে ঈশ্বৰৰ কৃপা আমি পাম, তাৰ কাৰণে অন্য দেৱী দেৱৰ জৰিয়তে কৃপাটো নানি আমি পৰম ব্ৰহ্মক পোনপটীয়াকৈ সেৱা কৰিলে এই পথাৰৰ বন্তি জ্বলোৱাৰ পৰা লাভ কৰা ফলটো, অগ্নি সেৱা কৰি পোৱা ফলটো, বা তুলসী তলত বন্তি জ্বলাই পোৱা ফলটো আমি এক ঈশ্বৰৰ পৰা পাবলৈ সক্ষম হম। কথাটো একো তেনেকুৱা কথাটো মানে এনেকুৱাকে চাব লাগে যে যেতিয়া আমি ঈশ্বৰক সেৱা কৰিম, ঈশ্বৰৰ পৰা কৃপাটো কি কয়, আমি অন্য দেৱতাক সেৱা কৰিম, অন্য দেৱতাক সেৱা কৰোঁতে সন্মুখত অন্য দেৱতাজন থাকে, পিছফালে ঈশ্বৰজন থাকে। ঈশ্বৰৰ কৃপাটো মানে এই দেৱতাজনে আনি পেলাই আমাক দিয়ে। দেৱতাজনৰ মাধ্যমে কৃপাটো ঈশ্বৰে পালে, কি কয়, প্ৰাৰ্থনা ভাগ ঈশ্বৰে পালে, সেৱা ভাগ ঈশ্বৰে পালে, কিন্তু দায়িত্বটো ঈশ্বৰে নলয়। বুজি পাইছে কথাটো? দায়িত্বটো ঈশ্বৰে নলয় যে তুমি অন্য দেৱতাক পূজা কৰি মোৰ পৰা কৃপাটো নিছা, তাৰ বলত তাৰ ফলত হব পৰা লাভটো তুমি খোৱা, কিন্তু তাত যদি কিবা অখণ্ড হয় তাৰ কাৰণে মই ঈশ্বৰ দায়ী নহওঁ বুলি ঈশ্বৰে সেইটো দায়িত্ব লোৱাৰ পৰা আঁতৰি থাকে। সেই দেৱতাজনে সেই দায়িত্বটো মানে কৃপাটো পালে বা প্ৰাৰ্থনাটো পালে, সেৱাৰ অংশ পালে, কিন্তু হয়তো বেয়া হৈ গলে দেৱতাজনে লাহেকে দায়িত্বটোৰ পৰা আঁতৰি যায়। এইখিনি শাস্ত্ৰৰ মই সহজকে কৈছো কথাটো। আৰু একশৰণত মানে সন্নিৱিষ্ট হোৱাৰ পিছত, একশৰণত জড়িত হোৱাৰ পিছত এই কথাবিলাক বৰ দৃঢ়তাৰে পালন কৰিব লাগে। তাত 3টা শব্দ আছে, কায়, বাক্য, মন, সুদৃঢ় ভকতি। গতিকে শুদ্ধ বিশ্বাসটো থাকিব লাগে। একশৰণ সেইকাৰণে প্ৰহ্লাদৰ চৰিত্ৰটো কীৰ্তনত সন্নিৱিষ্ট কৰা হৈছে, অতি যথেষ্ট দীঘলীয়া এটা অধ্যায়। তাত প্ৰহ্লাদৰ জৰিয়তে যিখিনি প্ৰতিষ্ঠা কৰা হৈছে, আমি সকলোৱে জানো প্ৰহ্লাদৰ বিষয়ে, যে ইমান কষ্ট বাপেকে দিছে, ইমান শাস্তি বাপেকে দিছে, অসুৰৰ হৈ ৰীতি ৰেৱাজ পালন কৰিব লাগে। প্ৰহ্লাদে যিটো পালন কৰিছে সেইটো অসুৰৰ বিপৰীত ধৰ্ম। গতিকে সেইখিনি ত্যাগ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু ঈশ্বৰে প্ৰহ্লাদে যাক বিশ্বাস কৰিছে, পৰম ঈশ্বৰক বিশ্বাস কৰিছে, পৰম ব্ৰহ্মক বিশ্বাস কৰিছে, তাৰ পৰা তেওঁ অকণো বিচলিত হয়। তেওঁ এনেকুৱাকে কৈছে, শাস্তি তোমালোকে দিয়া, মই লৈছো, মোক ৰক্ষা কৰিবলৈ তেখেত আছে, তেখেতে মোক ৰক্ষা কৰিব, হয়নে? এইটো যিটো বিশ্বাস, এইটো বিশ্বাস নহয়, এইটো দৃঢ় বিশ্বাসো নহয়, এইটো হৈছে ক্ষুদ্ৰ বিশ্বাস। এই ক্ষুদ্ৰ বিশ্বাসৰ জৰিয়তে আগবাঢ়িলেহে একশৰণবাদত দীক্ষিত হোৱাৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। এইটো স্পষ্ট উদাহৰণ প্ৰহ্লাদ। তাৰ বাহিৰে বেলেগে একশৰণৰ সম্পৰ্কত ক'বলগীয়া মানে অন্যান্য উদাহৰণ দিবলগীয়া নাথাকে। সেই একশৰণ শব্দটো তেনেকে সহজ, পালন কৰা, শুনিবলৈ সহজ, অৰ্থটো বুজিবলৈও সহজ, কিন্তু তাক পালন কৰাটো খুব সহজ খাদ্য একশৰণীয়া সকলৰ কাৰণে নাই। কাৰণ চাওক, দুৰ্গা পূজা আহি আছে, চেণ্টাৰে দুৰ্গা পূজাৰ থলীবিলাকত, উপাসনা থলীবিলাকত দুৰ্গাৰ বন্দনা হবই, মাইকত দুৰ্গাৰ গীত বাজিবই, ধূপ ধূনা জ্বলাবই। এতিয়া মই একশৰণীয়াহে মই কলৈ যাম, হয়নে? মই একশৰণীয়া, এতিয়া কাষতে দুৰ্গা পূজা এখন হৈ আছে, তাৰ ধূপ ধূনা গোন্ধটো বতাহত আহি আছে, হয়নে? মাইকত দুৰ্গাৰ বন্দনা গায়ে আছে। এতিয়া মই একশৰণীয়া, মই সেইখিনি শুনিবলৈও নহব, তাৰ ধূপ ধূনা গোন্ধ পাবলৈও নহব, কিন্তু মই কলৈ যাওঁ? সেইখিনি বৰ্তমান সময়ত জটিলতা আহি পৰিছে। তাকে সকলোৱে
এই কথাবিলাক চালি জাৰি চাই, যিহেতু যুগ পৰিৱৰ্তন, ধৰ্মৰো পৰিৱৰ্তন হয়, আৰু মাধৱ গুৰুৱে লিখি থৈ গৈছে যে যুগ সাপেক্ষ ধৰ্ম কৰিব লাগে। যুগ সাপেক্ষ ধৰ্ম কৰিবলৈ যাওঁতে কিছুমান পৰিৱেশত নিজকে খাপ খুৱাই, নিজৰ তত্ত্বটো এৰি দিব নহ'ব, কিন্তু পৰিৱেশত খাপ খুৱাই তাকে আঁতৰি থাকি নিজকে শুদ্ধভাৱে সেই দিশটোৰ পৰা বিচলিত নোহোৱাকে ৰাখি অন্য কোনোবাই পালন কৰিছে তাত একো হকা বাধা নকৰাকৈ নিজস্বতাটোক বজাই ৰাখিব লাগিব। কাৰণ ভগৱন্ত প্ৰভুৱে গীতাৰ সৃষ্টি সেইখিনি সময়তে কৃষ্ণ এই অৰ্জুনক কোৱা কথাখিনি যে সকলো ধৰ্ম পৰিত্যাগ কৰি মোতে শৰণ লোৱা, এই সকলো ধৰ্ম পৰিত্যাগ কৰিবলৈ কোৱা বাক্যটোৰ অৰ্থটো কি আমি নিশ্চয় জানো, সকলোৱে জানো। ধৰ্ম মানে কোনখিনি ধৰ্মৰ কথা কৈছে, তাত হিন্দু, মুছলিম, খ্ৰীষ্টান ধৰ্ম নিশ্চয় কথা কোৱা নাই। যে শৰীৰত, মনত, আমাৰ আচৰণত যিখিনি ধৰ্মৰ কথা লিখা আছে, ধৰ্ম মানে আচৰণ, চাল চলন, লোভ, মোহ, কাম, ক্ৰোধ ইত্যাদিবিলাক যিবিলাক বেয়া, সেই সমস্ত বেয়াবিলাক ত্যাগ কৰি ঈশ্বৰৰ শৰণত দীক্ষিত হলেহে, শৰণাগত হলেহে একক শৰণৰ প্ৰকৃত উপলব্ধিটো হ'ব বুলি মই ভাবো। আৰু আপুনি সোধা প্ৰশ্নটো নিশ্চয় হয়, সেইটো তাৰ লগত সম্পূৰ্ণ মিলিছে কথাখিনি। মই এইটোৱে জানিবলৈ বিচাৰিছিলো, আৰু দৰ্শকক মই এই কথাখিনিয়ে আমি কিছু আলোচনালৈ আহিছো। যিহেতু আমাৰ ধৰ্মটো কথা, উদ্ধৱ কৃষ্ণ, কৃষ্ণই উদ্ধৱক কোৱা কথা, শংকৰে মাধৱক কোৱা কথা, কৃষ্ণই অৰ্জুনক কোৱা কথা, গোটেই কথাখিনি আমি কথা হিচাপত পাতিলেহে আমাৰ ধৰ্মটোৰ বাংময় যিটো শব্দ সংবাদ, সংবাদ হ'ব, উদ্ধৱ বিদুৰ সংবাদ, এইটো বাংময়। হয়, এতিয়া আমি নিৰাকাৰ যি ভগৱানৰ আমাৰ ঈশ্বৰ, নিৰাকাৰ ঈশ্বৰৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ঈশ্বৰ নিৰাকাৰ হিচাপে তেওঁ দেখুৱাইছে। এতিয়া আমি নিৰাকাৰ সমস্ততে ঈশ্বৰ আছে, জগত চৈতন্য সমস্ততে ঈশ্বৰ আছে। গতিকে আমি এতিয়া থাপনা এভাগ নামঘৰত প্ৰতিষ্ঠা কৰি আমি ঈশ্বৰক পাবলৈ আমি যি ধৰণৰ পদ্ধতি আমি অৱলম্বন কৰিবলগীয়া হয়, তাৰ প্ৰাসংগিকতাটো কেনেধৰণৰ আপুনি অকণমান আগবঢ়াওকচোন। নিৰাকাৰ ব্ৰহ্ম সম্পৰ্কত ইমান গভীৰতালৈ মই নাযাওঁ, ওপৰতে কথাষাৰ মই দাঙি ধৰিব বিচাৰিছো, বেছি পাতলকেও নহয়, তথাপিও ক'বলৈ বিচাৰিছো যিটো শব্দ আমি ক'লো অলপতে বাংময়। যেতিয়া ঈশ্বৰ প্ৰভুৱে এই মৰ্তভূমি এৰি বৈকুণ্ঠলৈ গমন কৰিলে, এৰিলা পৃথিৱী কৃষ্ণ ধৰ্ম জ্ঞান লয়, গলা বৈকুণ্ঠক গুণনাম থৈ, হয়নে? যিদিনাখন কৃষ্ণ প্ৰভুৱে এই ধৰাধাম এৰিলে সেইদিনাখন ধৰ্ম জ্ঞান লৈ গুচি গ'ল, থৈ গ'ল গুণনাম। আৰু এই গুণনামৰ জৰিয়তে মানে যেতিয়া তেওঁ আছিলে পৃথিৱীত, সেইখিনি সময়ত তেখেতক প্ৰাৰ্থনা কৰি ভগৱন্ত প্ৰভুৰ চৰণত সেৱা কৰি যিখিনি কৃপা লাভ কৰা যায়, এতিয়া শাস্ত্ৰই কৈছে পাৱে আৱে ততোধিক কলিত কীৰ্তনে, কীৰ্তনৰ মাধ্যমেৰে সেই কৃপাটো সেইখিনি সময়ত শাৰীৰিকভাৱে মৰ্তভূমিত থকাৰ পিছতো ঈশ্বৰ প্ৰভুৰ পৰা যিখিনি কৃপা প্ৰকৃতি জগতৰ সমস্তই লাভ কৰিছিল, কলি যুগত শাস্ত্ৰই কৈছে, শাস্ত্ৰত উদ্ধৃত দিয়া আছে, লিখি থৈ গৈছে যে তাতকৈ অধিক কৃপা লাভ কৰিবলৈ সক্ষম হয়। এতিয়া ইয়াত কথাটো আছে কি, নিৰাকাৰ ব্ৰহ্মৰ উপাসনাৰ ক্ষেত্ৰত আপুনি এটা কথা স্পষ্টকে ক'ব পাৰে, কীৰ্তনত লিখা আছে, দেখন্তে শুনন্তে হেলা হৈ মতি, দেখন্তে শুনন্তে হেলা হৈ মতি, যিটো আমি ৰাস চাইছো, সকলোৱে ৰাস কৰিছো, ৰাসত দেখিছো গোপীসকলে কৃষ্ণক যেতিয়া পালে, বাঁহী মাথনি গোপীসকল গৈছিল কৃষ্ণৰ ওচৰলৈ, কৃষ্ণক লগ পালে, আনন্দ ফূৰ্তি কৰোতে 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 তেওঁলোকৰ অৱহেলা আহিল কেলে যে আমি বিলাক ধুনীয়া কাৰণে কৃষ্ণ আমাৰ কাষলৈ আহিছে। প্ৰথমতে তেওঁলোকে যিটো উদ্দেশ্যত গৈছিলে সেই উদ্দেশ্য সলনি হ'ল। তাৰপিছত তেওঁলোকে ভাবিলে কৃষ্ণ আমাক ভাল পায়, শাৰীৰিকভাৱে ভাল পায়, প্ৰেম সৃষ্টি হৈছে, আৰু এতিয়া আমাৰ ৰূপত কৃষ্ণ মোহগ্ৰস্ত হৈ আমাৰ কাষৰ পৰা কেনেও নাযায়, আৰু অৱহেলা ভাৱ এটা মানে দেখন্তে শুনন্তে সদায় উঠোতে বহোতে খাওঁতে শুওঁতে দেখা পোৱাৰ পিছত এটা অৱহেলা ভাৱৰ সৃষ্টি হয়।
এই অৱহেলা ভাৱটো ভগৱন্ত প্ৰভুৱে উপলব্ধি কৰি তেওঁলোকৰ মাজৰ পৰা অন্তৰ্ধান হ'ল। তেওঁলোকৰ মাজৰ পৰা যেতিয়া অন্তৰ্ধান হ'ল, তেওঁলোকে উপলব্ধি কৰিবলৈ ধৰিলে যে আমি যাক অৱহেলা কৰিছিলো, তাৰ পাছত বহুতখিনি ঘটনা হৈ গৈছে নহয়। তেওঁলোকে শাস্তিৰ মুখামুখি হ'বলগীয়া আছে, যথেষ্ট উৎপীড়নৰ মুখামুখি হ'বলগীয়া আছে। তেতিয়া তেওঁলোকে অনুভৱ কৰিলে আচলতে নহয়, এই শক্তিটো আমাৰ সন্মুখত থকাটো, আমাৰ কাষত থকাটো অতি প্ৰয়োজন, কিন্তু ইতিমধ্যে গুচিয়ে গ'ল। গতিকে নিৰাকাৰ ব্ৰহ্মৰ উপাসনাৰ ক্ষেত্ৰত এই কথাটো এটা সৰু উদাহৰণ হিচাপে ল'ব পাৰে। আৰু যিহেতু বাংময়, যিহেতু গীতা ভাগৱতত কথাখিনি স্পষ্ট ৰূপত লিখা আছে, ঈশ্বৰে কোৱা কথাবিলাক লিখা আছে, ভগৱন্ত প্ৰভুৱে কোৱা কথাবিলাক লিখা আছে, আমাৰ সাধকসকলে তাত বহুত কথা কৈ থৈ গৈছে। আৰু এটা কথা কওঁ, আপোনাৰ কীৰ্তনৰ ধ্যান বৰ্ণন খণ্ডত কৰুণা সিন্ধু ভকত বন্ধু ৰূপে তুলন হে কোটি ইন্দু বুলি এটা কীৰ্তন আছে। এই কীৰ্তনটোৰ জৰিয়তে ঈশ্বৰৰ সমস্ত ৰূপৰ বৰ্ণনা দিয়া আছে। ভৰিৰ আঙুলিৰ পৰা ধৰি পদত থকা চিহ্নৰ পৰা আৰম্ভ হৈছে, নখত নখচন্দ্ৰৰ পৰা আৰম্ভ হৈছে, আৰু শেষত গৈ একে মূৰত থকা কীৰ্তিখনত শেষ হৈছে। আকৌ কীৰ্তিখনৰ পৰা কথাখিনি স্মৰণ কৰিবলৈ উপদেশ দিয়া আছে। চব আছে তাত, গোটেই কথাবিলাক আছে। নাক আছে, মুখ আছে, ওঁঠ আছে, দাঁত আছে, কিন্তু মুখখন কেনেকুৱা শ্বেপৰ হ'ব, মুখৰ শ্বেপটো কি, এইটো তাত বৰ্ণনা নাই। গম পাইছেনে? তাত মুখৰ শ্বেপটোৰ বৰ্ণনা আছে। আপোনাৰ নাকৰ কথা কৈছে, নাক তিল ফুলৰ নিচিনা, দাঁত কুণ্ড কৰি, দাঁত মানে একেবাৰে ডালিম গোটেই দাঁত, দুখন ৰঙা ধুনীয়া, হয়নে? চকু দুটা এক পদুমৰ পাহিৰ নিচিনা, ধনুভিৰীয়া দুই চেলাউৰি, ইমান সুন্দৰ বৰ্ণনা আছে। কিন্তু মুখখনৰ শ্বেপটো কাৰ নিচিনা? যাদৱ চলিহাৰ নিচিনা, ৰমেন বৰাৰ নিচিনা, নে অৰূপৰাজখৰ নিচিনা? মুখখনটো কাৰ নিচিনা বুলি কোৱা নাই, মুখৰ বৰ্ণনা নাই, হয়নে? এতিয়া সেই মুখখন যদি কৈ থৈ গ'লেহেঁতেন যে সেইখন মুখ যাদৱ চলিহাৰ মুখখনৰ নিচিনা, মইতো যাদৱ চলিহাক বেয়া পাওঁ, মই কেলে উপাসনা কৰিম, হয়নে? যদি ক'লেহেঁতেন মুখখন অৰূপৰাজখৰ মুখখনৰ নিচিনা, ৰমেন বৰাই বেয়া পালে অৰূপৰাজখক, ৰমেন বৰাই সেইখন মুখক কেলে উপাসনা কৰিব? গম পাইছেনে? মই ভাবো এইটো এটা সাংঘাতিক টেকনিকেল এনচাৰ, টেকনিকেল এটা হেৰি হয় হৃদয়ত যেনেকে ভাবে তেনেকে, মানে সমগ্ৰ গোটেই আকাশখনতো যদি দেখা পায়, আকাশতো দেখা পাব গোটেই ঈশ্বৰ। ধুনীয়া ৰূপ এটা দি দিছে, শ্যাম বৰণীয়া পিতবসন, গোটেই শৰীৰটোৰ ইমান ধুনীয়া বিশ্লেষণ আছে, হয়নে? আঙুলিখিনি কাৰ নিচিনা কৈছে আপোনাৰ, মানে এই যে মানে আঙুলিখিনি হেৰি ইমান ধুনীয়া এটা বৰ্ণনা দিছে। ক'ত পাব সেইটোত আপোনাৰ নাহৰৰ পাত যে যেতিয়া ওলাই, নাহৰৰ পাতটো চাবচোন, একদম ধুনীয়াকে মেৰ খাই দীঘলীয়া হৈ থাকে, এই তাৰ লগত মিলাই থৈছে। গোটেইবিলাক আপুনি বিচাৰি পাব, গোটেইবিলাক বিচাৰি পাব। পদুমৰ পাহিৰ দৰে চকু বুলি কওঁতে পদুমৰ পাহিটো আপুনি দেখিয়ে গ'ল, ধনুভিৰীয়া চেলাউৰি বুলি কওঁতে ধনুখনৰ নিচিনা চেলাউৰি দেখিয়ে পালে, হয়নে? কৰ্ণত মকৰ কুণ্ডল বুলি ক'লে আপুনি বুজি পালে। কিন্তু মুখখন কাৰ নিচিনা, কাৰো নিচিনা বুলি মুখখনৰ কথা কোৱা নাই। আৰু নিৰাকাৰ ব্ৰহ্মৰ উপাসনা তাতেই তাৎপৰ্যটো লুকাই আছে বুলি মই ভাবো। কাৰো শ্বেপটো দিয়া নাই, গোটেই অংগৰ বৰ্ণনা কৰিছে। এই কীৰ্তনটোত আপুনি পঢ়িলে গম পাব, ইমান সুন্দৰ মানে ভাৱে ঈশ্বৰৰ ৰূপৰ বৰ্ণনা আছে। আৰু নিৰাকাৰ উপস্থাপনটো সেইটোৱেই হ'ব লাগিব যেন বুলি মই ভাবো। যিহেতু আমি এখন সিংহাসন, আমাৰ নামঘৰ বিলাকত সিংহাসন আছে, আমাৰ গুৰু ঘৰ বিলাকত আসন আছে, আৰু আসনত আমি ভাগৱত ভাগ প্ৰতিষ্ঠা কৰি লওঁ, বাংময় ৰূপটোক প্ৰতিষ্ঠা কৰি লওঁ, ঈশ্বৰৰ বাণীসমূহ প্ৰতিষ্ঠা কৰি লওঁ। কিন্তু আমাক শৰণ দিওঁতে আমাৰ গুৰুৱে আমাক কৈছে যে হৃদয়ত এই কীৰ্তনটোত যিখিনি কথা লিখা আছে, সেইখিনি কথাকে আমি যদি হৃদয়ত মানে প্ৰতিষ্ঠা কৰি ল'ব পাৰো, যিখিনি সময়ত আমি মেডিটেশ্যনত বহিব লাগে, মেডিটেশ্যনত বহিবৰ সময়ত আমি এই ৰূপটো ধ্যান কৰোঁ। ৰূপ ধ্যান কৰোঁতে আমাৰ মুখখনৰ ৰূপটো আমাৰ কাৰো মুখলৈ নাই, মাত্ৰ কি আহে যে এনেকুৱা এটা ঠাইত নাকটো বহাই থোৱা আছে, এনেকুৱা এটা ঠাইত চকুকেইটা বহাই থোৱা আছে, দাঁতখিনি এনেকুৱা এটা ঠাইত বহাই থোৱা আছে, যিটো এটা সাংঘাতিক
আপুনি কল্পনা কৰি ল'ব পাৰে তাত হয় আপোনাৰ নিজৰ গুৰুক যিজনে আপোনাক উপদেশ দিছিলে শৰণ দিছিলে সেইজনকো বহুৱাই ল'ব পাৰে হয় বা আপুনি তেনেকে কল্পনা কৰি পেলাই কোনোবা এজনক মুখখন তেনেকুৱা ল'ব পাৰে তাত আপোনাৰ য'ত মানে ধৰক যাক দেখিলে আপোনাৰ সন্তুষ্টি হয় হয় সেইজনক আপুনি বহুৱালে তেনেকে অংগবিলাক নিৰ্দিষ্ট ঠাইত বহুৱালে সাধনা কৰিলে সেৱা কৰিলে এই ব্ৰহ্মৰ উপাসনা হয় আৰু সেইকাৰণে চাগে নিৰাকাৰ ৰূপটোক সাধনা কৰিবৰ কাৰণে গুৰুসকলে প্ৰতিষ্ঠা কৰি থৈ গৈছে মই কথাটো কিমান যুক্তিযুক্ত হ'ব মই নাজানো কিন্তু মই তেনেকে ভাবি লৈছো আমি মানে সেইটোৱে আমি যিসকলে মহাপুৰুষে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মৰ যিটো সংজ্ঞা সনাতন ধৰ্ম সেইটো অতি উন্নত হয় আৰু ভাৰতবৰ্ষৰ বহুত কম মানে হিন্দু ধৰ্মই সনাতন ধৰ্মতে এই যে আমি যে ঈশ্বৰক বিচাৰি নাযাওঁ আমি ঈশ্বৰৰ গুণ নাম শুনিবলৈ যাওঁ হয় হয় সেইটো এটা বহুত এটা তাৎপৰ্যপূৰ্ণ কথা হয় কিন্তু মন্দিৰ বা বিভিন্ন দৰ্শন কৰিবলৈ যিসকল যায় তাতো তেওঁলোকে ঈশ্বৰক দৰ্শন কৰিবলৈ যায় হয় ঈশ্বৰক দৰ্শন কৰিবলৈ যায় দৰ্শন কৰি আহিলো বুলি কয় কিন্তু আমি কৈছো যে আমি ঈশ্বৰক দৰ্শন নহয় আমি ঈশ্বৰৰ গুণ নাম শ্ৰৱণ কৰিবলৈ যাওঁ এতিয়া ঈশ্বৰক আমি দৰ্শন কৰিলে ঈশ্বৰক যদি আমি লগ পাই গলো যেনিবা আমি কৰিম কি এতিয়া ঈশ্বৰক আমাৰ মতে হয় ঈশ্বৰৰ মতে আমি চলিব লাগিব ঈশ্বৰক কাইলৈ যদি আমাৰ ইয়াত সেই ঈশ্বৰৰ অৱতাৰ হয় আমিতো আজি মানুহে ঈশ্বৰৰ লগত আমি সম্পৰ্ক ৰাখিব নোৱাৰো গতিকে যিটো আমি নোৱাৰো সেই ঈশ্বৰক আমাক নিৰ্দিষ্টভাৱে ঈশ্বৰজনক আমাৰ সন্মুখত অহাতকে তেওঁৰ গুণনাম আমি শ্ৰৱণ কীৰ্তন কৰো তেওঁৰ ৰূপ অন্তৰলৈ আহক আৰু আমাৰ গোটেই হৃদয় বা শৰীৰটোৰ মানে ৰসান্বিত সম্পূৰ্ণ এতিয়া যেনে আপুনি যিটো ধ্যানৰ কথা ক'লে কৃষ্ণৰ ৰূপ ধ্যান যিসকলে কৰে তেওঁলোকে চকু মুদাৰ পিছত চকু মেলিবলৈ মন নকৰে নাই আমি কেতিয়াবা সেইটো আমাৰ কেতিয়াবা অভ্যাস আছে যে চকু মেলিলে ৰূপটো হেৰাই যাব চকুৰ পৰা পানী ওলাই থাকিব কিন্তু চকুটো মেলি আৰু বেলেগ চাবলৈ মন নাযায় সেই ধৰণে আমাৰ দিয়া আছে এইটো হৈছে শৰণৰ একদম শুদ্ধ উপলব্ধি শাস্ত্ৰ পঢ়িলে শৰণ ল'লেই মূলত বহি নাম গালেই দোহাৰত বহি নাম কীৰ্তন কৰিলে বা পাঠ কৰিলে এইটো শুদ্ধ ধৰ্ম নহ'বও পাৰে শব্দটো কৈছে আজি মই এটা শব্দ ক'লো যাদৱ চলিহা এখেতে ৰমেন বৰাৰ সন্মুখত মই ক'লো যাদৱ চলিহা ৰমেন বৰাই যাদৱ চলিহাক সম্পূৰ্ণভাৱে চিনি পায় শব্দটো কোৱাৰ লগে লগে যাদৱ চলিহাৰ ৰূপটোৰ বিষয়ে মই ৰমেন বৰাক বৰ্ণনা কৰিব নালাগে তে আমাৰ ভকত সমাজৰ সেই শক্তিটো সেই ভাৱনাটো সৃষ্টি হ'ব লাগে শব্দটো কোৱাৰ লগে লগে ৰূপটো সন্মুখলৈ আহিব লাগে যেনে প্ৰাৰ্থনাবিলাক যে গাওঁ অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে কি কয় অপৰাধ বিনাশন তজু নাম নাৰায়ণ তজু নাম নাৰায়ণ এই তিনিটা শব্দ তজু নাম নাৰায়ণ অৰ্থাৎ কোনে মোৰ অপৰাধ ক্ষমা কৰিব অপৰাধ বিনাশ কোনে কৰিব যাৰ নাম নাৰায়ণ তাতে লুকাইছে তত্ত্বটো তজু নাম নাৰায়ণ তোমাৰ নাম নাৰায়ণ তুমিহে মোৰ অপৰাধ বিনাশ কৰিবা সেই নাৰায়ণৰ ছবিখন মোৰ সন্মুখলৈ আহিব লাগে নহ'লে মই কাক কৈছো কথাটো কাক কৈছো মই এনেতো গাই দিলে নহ'ব এনে চিঞৰি বিহুনাম গাই দিলে নহ'ব কাল্পনিক ছবি এখন কোনোবা প্ৰেমিকাৰ ছবি এখন সন্মুখত লৈ বিহুৱাজনে মহগোৱালজনে গৰখীয়াজনে চিঞৰি চিঞৰি গাই দিয়ে কাল্পনিক প্ৰেমিকাৰ ছবি এখন সেইটো লিংকটো কৈছো মই গতিকে অপৰাধ বিনাশন তজু নাম নাৰায়ণ নাম নাৰায়ণ নাৰায়ণ শব্দটো কোৱাৰ লগে লগে নাম কাৰ নাম নাৰায়ণ কোন নাৰায়ণ এই শব্দটো এই ছবিত শব্দটো কোৱালে ছবিখন যদি সন্মুখলৈ নাহে তেতিয়াহ'লে মোৰ প্ৰাৰ্থনাটোৰ ফল নধৰে দেই আপোনাৰ নামটো কোৱাৰ লগে লগে তেখেতে যেনেকে একদম সম্পূৰ্ণভাৱে বুজি পাই গ'ল আপোনাৰ চেহেৰা স্বাস্থ্য পাতি গোটেই মনত পৰি গ'ল তৎসদৃশ ভকতৰ হৃদয়ত সেইটো সৃষ্টি হ'ব লাগে সেইকাৰণে শৰণ শব্দটো আপুনি সুধিছে শৰণ শব্দটো মই কৈছো ন শব্দবিলাক খুব সহজ কিন্তু শব্দবিলাকৰ বিশ্লেষণটো বৰ টান মানে হৃদয়ত সৃষ্টি হ'ব লাগে শৰণ তিনিটা আখৰ এটা শ এটা ৰ এটা মূৰ্ধন্য ন শ মানে শ ডেড বডি শ মানে শ ডেড বডি আমি আপুনি সকলোবিলাক আমি ডেড বডি আমি মৰা আমি এটা শ কেতিয়ালৈকে শ যেতিয়ালৈকে ৰ নহয় ৰ মানে ৰমন ৰমন নহয় কোট
ন ন মানে আনন্দ, কৃষ্ণ আনন্দ, নপদ্য ন আনন্দ, চিদানন্দ, সদানন্দ, নিত্যানন্দ, হৃদয়ানন্দ, স্বৰূপানন্দ, এনেকে 9টা আনন্দ আছে। এই আনন্দৰ যিটো ৰূপ, পূৰ্ণাংগ ৰূপ কৃষ্ণ, হয়নে? সেই কৃষ্ণত যেতিয়ালৈকে ৰমণ নহয় তেতিয়ালৈকে সটো ক্ষয় হৈ থাকিব, চৈতন্য নহয়, হয় চৈতন্য নহয়। সেইকাৰণে শৰণ শব্দটোৰ লগত আমাৰ এই কথাকেইটা জড়িত। এতিয়া বহুতে শৰণ লয়, কিয় শৰণ লয়? বোলে হেৰি বোৱাৰীজনী হাতে চাহকাপ খাব লাগে, পানী গিলাচ খাব লাগে, সেইকাৰণে শৰণ দিয়া আনিলে। সেইটোতো নহয়, সেইটো নহয়, সেইটো যে জোৰ জবৰদস্তি, সেইটো শৰণ নহয়। শৰণটো মোৰ আত্মাই, মোৰ হৃদয়ে চিনাকি কৰি দিব লাগে। আৰু শৰণটো লবলৈ সকলো জীৱৰে অধিকাৰ আছে, সকলো জীৱৰ অধিকাৰ আছে। সকলো জীৱই শৰণ লবলৈকে আহে, শৰণ লবলৈকে আহে। কাৰণ এইখন সংসাৰত আপুনি কলৈ আহিছে, মই কলৈ আহিছো, আমি সকলোৱে জানো, কি কৰিবলৈ আহিছে সকলো জানো। কিন্তু আমাৰ লগত যিটো আধ্যাত্মিকতা জড়িত হৈ আছে, এই আত্মাটো পৃথিৱীলৈ অহা পথটোত যে আধ্যাত্মিকতা বা জড়িত হৈ আছে, এই কথাটো আমি বহুতে উপলব্ধি কৰিব নোৱাৰো, একমাত্ৰ সৎসংগৰ অভাৱত। সৎসংগৰ অভাৱত আমি সেই কথাটো উপলব্ধি কৰিব নোৱাৰো, আৰু নোৱাৰাৰ ফলস্বৰূপে বহু জীৱ আহৰণে হৈ পৃথিৱীৰ পৰা গুচি যায়। এটা আত্মাই এটা শৰীৰৰ সহায় লয়, যাতে মৰ্ত্যলৈ যোৱাৰ পিছত সেই আত্মাটোৱে শৰীৰটোৰ জৰিয়তে কিছু উন্নতি কৰি বৰ্তমান পৰ্যায়ত যিটো পৰ্যায়ৰ পৰা তেওঁ আহি এই শৰীৰটো ধাৰণ কৰিছে, সেই পৰ্যায়টোৰ পৰা আৰু উত্তৰলৈ মানে উত্তৰণ সংঘটিত কৰি তেওঁ ঈশ্বৰৰ কাষলৈ যাব পাৰে। গম পাইছেনে? এতিয়া সেইটো কথাই ডাঙৰ কথা, যে আমি সেইবিলাক কথা বুজিবলৈ চেষ্টা নকৰাৰ ফলস্বৰূপে আমাৰ মানুহবিলাকৰ মাজত বেমেজালি খেলি মেলি বিলাক হৈ থাকে। এতিয়া সেই উপলব্ধিটো বহুত ডাঙৰ উপলব্ধি, যে আত্মাটো পৃথিৱীলৈ কিয় আহিছে, আত্মাটোৰ বিকাশ কেনেকে হব, এই শৰীৰটো কিয় ধৰিছে, এইখিনি যে সম্পূৰ্ণ ঈশ্বৰৰ ওপৰতে নিৰ্ভৰশীল, এই কথাখিনি আমি সকলোৱে অতি গভীৰতাৰে মানে সৎসংগ লৈ আলোচনা কৰিলে আমি উপলব্ধি কৰিব পাৰিম, বা আমাৰ অনুভৱৰ মানে মাজলৈ আহিব, চেতনাৰ সৃষ্টি হ'ব। আৰু সেই চেতনাটোৰ মাধ্যমেৰে, সেইটো হৈছে জ্ঞান উপলব্ধি হবলৈ গুৰু লাগিবই। গুৰু বৰ্তমান ভাৰতবৰ্ষত গুৰুৰ অভাৱ নাই, আৰু বৰগীতসমূহে এইখিনি কথা স্পষ্টকে কৈছে। আপুনি বৰগীত জানে, যথেষ্ট বৰগীত জানে। আপুনি যে ভাৰতবৰ্ষতো আছে অনেক দোকানী, নিচিনি কিনিলে কোনো মিলিব বিকিনি। গতিকে সৎগুৰুৰ অভাৱ আছে, যিসকলৰ জৰিয়তে আমি এই উপলব্ধিটো কৰিবলৈ সক্ষম হোৱা নাই। আৰু এটা কথা আপোনাক মই কওঁ, যে অসম মুলুকত বৰ্তমান সময়ত ভাগৱতৰ ব্যাখ্যাকাৰ, গীতাৰ ব্যাখ্যাকাৰ, ঘোষাৰ ব্যাখ্যাকাৰ, এইসকলৰ অভাৱ নাই। কিন্তু সেইসকল ব্যক্তিয়ে প্ৰকৃততে আমাক বুজাব পাৰিছেনে? সেইসকলে আমাক প্ৰকৃত পথটো দেখুৱাবলৈ সক্ষম হৈছেনে? গীতাৰ শুদ্ধ ব্যাখ্যা, ভাগৱতৰ শুদ্ধ ব্যাখ্যা, ঘোষাৰ শুদ্ধ ব্যাখ্যা কৰিব পাৰিছে নাই? আপুনি চাব, যিগৰাকী গুৰুৱে মূল সংস্কৃতৰ পৰা আপোনালে মোলে সহজ কৰিবৰ কাৰণে অসমীয়ালৈ অনুবাদ কৰিলে ভাগৱত, অসমীয়ালৈ অনুবাদ কৰিলে গীতা, অসমীয়ালৈ অনুবাদ কৰিলে ভক্তি ৰত্নাৱলী, হয়নে? আজি তাৰিখত আমাৰ বহু পণ্ডিতাকক সেইখিনি সংস্কৃতত কয়, মন কৰিছেনে কথাটো? গতিকে সেই কথাবিলাকৰ মাধ্যমেৰে আমাৰ একো উপকাৰ হোৱা নাই। সেইকাৰণে কৈছো, শৰণ লবলৈ হলে, আমি শৰণ লওঁ, শৰণ লোৱা আৰু পোৱা দুটা কথা আছে। শৰণ লোৱা আৰু পোৱা দুটা কথা আছে। আৰু শৰণ আমি লৈছো, কিন্তু শৰণ পাবলৈ আমি বহুত কষ্ট কৰিব লাগিব দেই। শৰণ পাবলৈ আমি বহুত কষ্ট কৰিব লাগিব, শৰণ পোৱাটো বহুত কষ্টকৰ। এই শৰণ আমি পতককে চাগে এই জন্মত নাপামেই। তেনে নাম লোৱা, নাম গোৱা, নাম লোৱা, নাম গোৱা পাৰ্থক্য আছে। যেনে কীৰ্তনৰ ভাগ আছে, ধৰক আপোনাৰ উৎসৱ, কীৰ্তনৰ যি 5টা ভাগ আছে, উৎসৱ আছে, উপাংগ আছে, মানস আছে, বীৰ আছে, নিবিড় আছে, হয়নে? এইবিলাক কীৰ্তনৰ ভাগ আছে। উৎসৱ বুলি কওঁতে উৎসৱ, থিয় কীৰ্তন গাইছে, সেইটো উৎসৱ কীৰ্তন, হয়নে? উপাংগ, খোল তাল বজাই যিটো কীৰ্তন গাইছে, সেইটো উপাংগ কীৰ্তন। মানস
এই যে আলোচনা কৰি আছো এতিয়া এইটো হয়, মানস কীৰ্তন হয়। আকৌ বীৰ কীৰ্তনটো তেনেকে একদম মানে পুৰা নাচি বাগি নেগেৰা বজাই তাল খোল বজাই গোৱাটো বীৰ কীৰ্তন নিবিড়টো যে সাধকসকলে নিবিড় ভাৱে হৃদয়ত কৰি থাকে হয় হয়নে এইটো নিবিড় হৃদয়ত ভকতি নিবিড় নহয় আপুনি মই কথা পাতি থাকোতেও আপুনি মই কথা পাতি আছো কথা পাতি থাকোতে হৃদয়ত যিটো নাম ঈশ্বৰৰ বাজি থাকিব লাগে সেইটো নিবিড় কীৰ্তন কথা মুখেৰে কৈ আছে এইটো অহৰহ মুখেৰে কথা কৈ আছে কিন্তু হৃদয়ত অহৰহ কৃষ্ণ কৃষ্ণ বাজি থকাটো যে নিবিড় কীৰ্তন সেইটো যে একান্ত সাধকসকলৰ দ্বাৰা হয় একান্ত সাধকসকলে এই যে আমাক কৈছে কৰ্ম কৰা কৰ্মত লিপ্ত হৈ নাথাকিবা যি কাম কৰা মোক অৰ্পণ কৰি কৰা আৰু মোৰ কাম কৰি থাকা কিন্তু কীৰ্তন কৰি থাকা এতিয়া মানুহবিলাকে ভাবে যে মুখেৰে কীৰ্তন গাই কেনেকে হাতেৰে কাম কৰি থাকে গম পাইছেনে গতিকে নিৰাকাৰ ব্ৰহ্মৰ উপাসনাৰ লগত এই গোটেই শব্দবিলাক এটা চেইন চিষ্টেমত জড়িত হৈ আছে দেই চেইন চিষ্টেমত জড়িত হয়তো একদম গোটেইখিনি এডাল চেইনৰ দৰে আপুনি যিখিনি কথা সুধিছে এতিয়ালৈকে যে নিৰাকাৰ ব্ৰহ্মৰ উপাসনাৰ লগত শৰণ নললে নিৰাকাৰ ব্ৰহ্মৰ উপাসনা কৰিব নোৱাৰে বুজি নাপাব যেনেকে স্কুলত নাম লগালে ক আঁকিবলৈ শিকালে আজি আমিও কটোকে শিকিছিলো প্ৰথমতে আৰু তাৰ লাহে লাহে আমাৰ পৰিসৰটো বৃদ্ধি পালে নাই তেনেকে শৰণ লোৱাৰ লগে লগে পৰিসৰটো বৃদ্ধি পাই গৈ থাকে আৰু সেইবিলাক কথালে গভীৰৰ পৰা গভীৰলৈ গৈ থাকিব লাগে তেতিয়া আমি বিলাকে কষ্ট পাওঁ আৰু কষ্ট পোৱাৰ ফলস্বৰূপে আমি ক'ৰবাত বাটতে এৰি থৈ গুচি যাওঁ শৰণ তাৰপিছতে ধৰক যেনেকে শ্ৰী শব্দটো শ্ৰী যাদৱ চলিহা আপুনি কেতিয়াৰ পৰা শ্ৰী এই শ্ৰীটো ক'ত পালো সেইটোৱে সৰই তেতিয়াহে শ্ৰী দেই সৰই টোত ৰমন হব লাগিব ঈশ্বৰৰ তেতিয়াহে শ্ৰী হয় শৰণ শটোত ৰমন হব লাগিব আনন্দমূৰ্তি ঈশ্বৰৰ তেতিয়াহে শৰণ হব এইখিনি জীৱটোৰ কাৰণে আত্মাটোৰ কাৰণে যিটো উদ্দেশ্যত পৃথিৱীলৈ জীৱটো আহিছে আত্মাটো আহিছে এই আত্মাটোৰ কাৰণে অতি প্ৰয়োজনীয় কথা আৰু আপুনি এটা কথা ভালকে চাব আমাক শাস্ত্ৰই কৈছে যে এইটো এটা শৰীৰটো উভতা বৃক্ষৰ দৰে তললে এই ওপৰলে গুৰি তললে ডাল পাত এনেকুৱা ওলোটা বৃক্ষ বেলেগ এজোপাত নাই এই বৃক্ষজোপাত দুটা চৰাই আছে বুলি কৈছে এটা চৰাইৰ নাম পৰমাত্মা এটা চৰাইৰ নাম আত্মা সেই আত্মাই পৰমাত্মাক চিনি নাপায় একেডাল বৃক্ষত থকাৰ পিছতো আত্মাই পৰমাত্মাক চিনি নাপায় আৰু পৰমাত্মাই আত্মাৰ কাষলৈ নাযায় যেতিয়ালৈকে আত্মাই পৰমাত্মাক শৰণ নলয় গতিকে আত্মাই পোৱা কষ্টখিনি পৰমাত্মাই চাই থাকে যিদিনাখন শৰণ লোৱাৰ লগে লগে পৰমাত্মাই তেওঁক কিছু লাঘৱ কৰিবলৈ কষ্টৰ পৰা লাঘৱ কৰিবলৈ সুবিধা কৰি দিয়ে আৰু এই তত্ত্বটোৰ উপলব্ধি হ'ব যেনেকৈ ঈশ্বৰৰ সৎসংগ ব্ৰহ্মা কৃষ্ণৰ সৎসংগ ব্ৰহ্মা কৃষ্ণই ব্ৰহ্মাক কৈছে ভাগৱত সৎসংগ গতিকে এই সৎসংগ লাগিবই সৎসংগ সকলো সময়তে নাপায় আৰু সৎসংগত নিৰ্বাচন কৰিলে বৰ জটিল গতিকে সৎসংগৰ জৰিয়তেহে এটা জীৱই এই ব্ৰহ্মাণ্ডখনত এই মৰ্ত্যভূমিত আধ্যাত্মিক দিশত আগুৱাই নিবলৈ সুবিধা পায় দেই এইখিনি কথা এতিয়া আমি আমাৰ মহাপুৰুষীয়া পৰম্পৰাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ভাৰতবৰ্ষৰ প্ৰথমগৰাকী পণ্ডিত যিগৰাকীয়ে পুথি পঢ়াৰ যিটো পুথি পঢ়াৰ কাৰণে মানুহক আহ্বান দিছিলে যেনেকে আমি এতিয়া অসমীয়া সমাজতো পুথি পঢ়া বুলিয়ে কয় সকাম বুলি নকয় যে আজি পুথি পঢ়া কীৰ্তন পাঠ এই যে পাঠ কৰা পঢ়া এইখিনি কিন্তু ভাৰতবৰ্ষত প্ৰথম আৰম্ভ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মানে তেওঁ যে বেলেগ এজনক যে পঢ়িবলৈ দিছে বহুত ধৰ্মগুৰুৰ ক্ষেত্ৰত কি হয় তেওঁ নিজে কথাখিনি কৈ দিয়ে কিন্তু বেলেগ এজনে পঢ়ক এই যে পুথিত নপঢ়াকে নহয় এনেই কথা শংকৰদেৱৰ এটা বাক্য এনেই কোৱা কথা নহয় আৰু তেওঁ এগৰাকী আজিৰ তাৰিখত যদি আমি চাওঁ এগৰাকী গৱেষক ছাত্ৰ বা এগৰাকী গৱেষণা কৰা ব্যক্তিৰ দৰে প্ৰত্যেকটো শব্দ ক'ৰ পৰা আনিছে যে স্বৰ্গখণ্ডত কোন পুৰাণৰ পৰা আনিছে পদ্ম পুৰাণৰ পৰা আনিছে এই এনেকুৱা কথাবিলাক যে এনেকুৱা হয় যে তেওঁ অত্যন্ত অধ্যয়নশীল ব্যক্তি আৰু তেওঁ বেলেগকো অধ্যয়ন কৰিবলৈ তেওঁ অনুপ্ৰাণিত কৰিছে কিন্তু আমি আজিৰ সমাজত আমি কি ভাবো যে কীৰ্তন ভাগ তাত
থৈ পেলাই আমি নিজে অধ্যয়ন নকৰাকে, আমি পঢ়া শুনা নকৰাকে সুৰটো জানিলো, 2 লাইন পঢ়িলো, তাৰপিছতে শেষ কৰি পেলাই তেনেকুৱাকেও আমাৰ যিটো সমাজখন যদি চলিবলৈ যায়, তেতিয়া আমি মহাপুৰুষজনাৰ সেই যিটো তেওঁ আমাক এটা মাত্ৰা দি থৈ গৈছিল অসমীয়া সমাজত, আমি তাৰ পৰা বহুত তললৈ গুচি যাওঁ। সেইকাৰণে শিক্ষিত যিসকল লোক আছে, যিসকলে অধ্যয়নশীল ব্যক্তিসকল আমি আহ্বান কৰিম যে তেখেতসকলো আগবাঢ়ি আহক। তেখেতসকলে আপুনি যি ধৰণে অৱসৰ লোৱাৰ পিছত ঘৰৰ 4 বেৰৰ মাজত ব্যস্তনি নোসোমাই পেলাই আপুনি এই ধৰ্মৰ লগত সংগতি থকাৰ কাৰণে আপুনি সৎসংগ হিচাপে আপুনি ধৰ্ম এই সমাজখন আপুনি পাইছে। আৰু সৎসংগ পোৱাৰ এই যিটো চেতনা, এই চেতনাটো মহাপুৰুষজনাৰ আমাৰ অসমীয়া সমাজত দিয়া এইটো শ্ৰেষ্ঠতম উপহাৰ। এইটো সৎসংগ প্ৰসংগটো হয়তো বেলেগ ধৰ্মত সৎসংগ প্ৰসংগটো ইমান বিস্তীৰ্ণভাৱে দিয়া নাই। এতিয়া মই এটা প্ৰশ্ন কৰিম, আমি শংকৰ মাধৱ অভেদ ঈশ্বৰ আমি কওঁ, যিটো আমি মানে শংকৰদেৱ আৰু মাধৱদেৱ, যেনেকে শংকৰদেৱৰ গুৰু কোন বুলি এবাৰ মই এঠাইত পঢ়িবলৈ পাইছিলো, আহোম ৰজাই বোলে মাধৱদেৱক সুধিলে যে তোমাৰ গুৰু শংকৰদেৱ, শংকৰৰ গুৰু কোন তুমি সুধি আহা। মাধৱদেৱক ধৰি লৈ গৈছিল, মানে এই যে হাতী ধৰা কথা লৈ পেলাই মাধৱদেৱে ঘূৰি আহি পেলাই সুধিলে শংকৰদেৱক যে মোৰ গুৰু আপুনি বুলি কলো, কিন্তু আপোনাৰ গুৰু কোন? সেই বোলে তুমি আকৌ মোৰ গুৰু, তুমি এইটো নাজানা নেকি কথাটো? অৰ্থাৎ এই যে অভেদ ঈশ্বৰ, এই বিষয়টোত আপুনি অকমান আগবঢ়াওকচোন। সেই দুইজনে আমি যে একেলগে আমি ভাবো, এটা প্ৰাৰ্থনা ভাগি আমি গাওঁ, শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইত পৰে, দোহাল নামক কীৰ্তন কৰে কৃতকৃত্য হয় নহয়। আকৌ এনেকেও কোৱা আছে, শংকৰ স্বৰূপে হৰি নিজ অংশে অৱতৰি ভকতি প্ৰদীপ জ্বলাই থৈলা, মাধৱৰ স্বৰূপে আশী তাতে তলে বন্তি দিয়া, অজ্ঞান এন্ধাৰ দূৰ কৰিলা। তাত 2টা শব্দ আছে, এটা যে শংকৰ স্বৰূপে হৰি নিজ অংশে অৱতৰি ভকতি প্ৰদীপ জ্বলাই থৈলা, পিছৰ ঠাইটোত হব লাগে মাধৱ স্বৰূপে আশী, একেই ঈশ্বৰ। হয়নে? শংকৰ স্বৰূপে অলপ আগতে আহিছে, পৰৱৰ্তীখন মাধৱ স্বৰূপে আহিছে। মাধৱ স্বৰূপে আশী, এই শংকৰ গুৰুৱে জ্বলাই থৈ যোৱা ভক্তি প্ৰদীপ, এই যে ভক্তি প্ৰদীপ দেই, তেল বন্তিৰ কথা কোৱা নাই, তেল প্ৰদীপৰ কথা কোৱা নাই, ভক্তি প্ৰদীপ। এই ভক্তি প্ৰদীপ ভাগত কি কৰিলে? তৈল বন্তি দিয়া অজ্ঞান আন্ধাৰ দূৰ কৰিলে। এতিয়া অজ্ঞান আন্ধাৰ শংকৰ গুৰুজনে যিখিনি কৰি থৈ গৈছে অসমীয়া সমাজৰ পৰা অজ্ঞান আন্ধাৰ আঁতৰাবলৈ, সেইখিনি আমি সকলোৱে জানো যে নৰবলি দিয়া পদ্ধতিও আছিল আহোম সাম্ৰাজ্যত। তেতিয়া আহোম ৰজাসকলে নৰবলি দিছিলে, আৰু জনবসতি অঞ্চলবিলাকত প্ৰজাসকলে বসবাস কৰা অঞ্চলবিলাকত যিবিলাক সেৱা সংস্কাৰ ব্যৱস্থা আছিল, এইবিলাক সম্পূৰ্ণৰূপে অবৈজ্ঞানিক আছিলে। আৰু বিজ্ঞানসন্মত চিন্তাৰে শংকৰ গুৰুজনাই এই মানুহবিলাকৰ মনৰ পৰা এইখিনি আঁতৰাবলৈ সিহঁতে বহুত কষ্টৰ মুখামুখি হ'লে সকলোৱে জানে। মাধৱ স্বৰূপে আহি মাধৱে দেখুৱাই দিছিল, মাধৱক আনিছে, মাধৱক দেখুৱাই দিছে যে শক্তিৰ উপাসনা সম্পৰ্কত, কাৰণ মাধৱতকে শক্তিৰ উপাসনা কৰা দ্বিতীয়জন শ্ৰেষ্ঠ ভকত নাই আৰু দেই, দ্বিতীয়জন শ্ৰেষ্ঠ ভকত শক্তিৰ উপাসনা কৰা মাধৱতকে নাই বুলি মই দৃঢ়তাৰে ক'ব পাৰোঁ। কিন্তু সেই মাধৱো সংস্কাৰমুখী হয়, এক ঈশ্বৰ শৰণাগত হৈছে, তত্ত্বটো তাতে লুকা আছে। সেইকাৰণে অভেদ ঈশ্বৰ, অৰ্থাৎ এজনে তেনেকে এটা মানে সাংঘাতিক শক্তিৰ উপাসক হৈও তেওঁ সেইখিনি ত্যাগ কৰিবলৈ বাধ্য, বুজি পোৱা দেখুৱালে। তেওঁ যদি ঈশ্বৰ বুলি কওঁ, তেওঁ বুজি পাবলৈ বাকী নাই, কিন্তু আমাক দেখুৱাবৰ কাৰণে উদাহৰণস্বৰূপে সেইটো প্ৰতিষ্ঠা কৰি থৈ গ'ল, যাৰ জৰিয়তে মই যে অলপ আগতে কৈছিলো যে সন্মুখত যাক উপাসনা কৰা যায় সেইজনে দায়িত্ববোৰ ল'ব লাগে। তেওঁ কৃপাটো ঈশ্বৰৰ পৰা আনি আমাক দিয়ে, কিন্তু ঈশ্বৰে দায়িত্বটো যদিও সেৱাৰ ভাগটো লয়, দায়িত্বটো নলয়। গতিকে গুৰুজনাৰ জৰিয়তে, মাধৱ গুৰুজনাৰ জৰিয়তে সেইখিনি আমাক দেখুৱাই থৈ গৈছে। আৰু আপুনি যিটো কথা কৈছে যে শংকৰ মাধৱ দুজনা গুৰু উপাসনা নে কি ক'লে, মানে অভেদ ঈশ্বৰ, সেই তত্ত্বটো তাতো লুকাই আছে। আমাৰ এইটো জগতত বিৰল, দুজনা গুৰু উপাসনা ক'তো নহয়, ক'তো নাই, দুজনা গুৰু উপাসনা ক'তো নহয়। আমাৰ অকল অসম মুলুকতে দুজনা গুৰু উপাসনা সমানে মৰ্যাদা দিয়াৰ কাৰণে আমাৰ নামঘৰ বিলাকত যদি আমি প্ৰাৰ্থনা গাওঁ, শংকৰ মাধৱ অভেদ ঈশ্বৰ, এই অভেদ ঈশ্বৰে তেওঁলোকৰ দুজনৰ নামাকৰণ কৰিলেও তেওঁলোক এজন মানে
ঈশ্বৰ কিবা শংকৰ স্বৰূপে আহিছে, আন এজন ঈশ্বৰ মাধৱ স্বৰূপে আহিছে। কাৰণ শংকৰ নামটোৰ তাৎপৰ্যটো সুকীয়া, মাধৱ নামটোৰ তাৎপৰ্যটো সুকীয়া। মাধৱ মানে আমাৰ শাস্ত্ৰত ব্যাখ্যা কৰিছে মা মানে লক্ষ্মী, ধৱ মানে পতি। লক্ষ্মীৰ পতি কোন? কৃষ্ণ, হয়নে? কৃষ্ণ। গতিকে সেইজনো কৃষ্ণই মাধৱ নামটো লৈ পেলাই পৃথিৱীলৈ আহি তেওঁৰ ঈশ্বৰৰ মহিমা অতি সৌহাৰ্দ্যতাৰে মানে প্ৰতিষ্ঠা কৰিছে, আৰু যাৰ জৰিয়তে আমি সেইখিনি শিক্ষা লৈ আমাৰ যিটো আধ্যাত্মিক উত্তৰণ হ'ব লাগে, শ্ৰৱণে কীৰ্তনে বৈকুণ্ঠ কজায় ধৰ্ম অৰ্থ কাম মোক্ষ সবে হাতে পায়। শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে দুয়োজনা গুৰুৰ উপদেশ শিৰোধাৰ্য কৰি তেওঁলোকৰ দেখুৱাই থৈ যোৱা ভক্তি মাৰ্গৰ জৰিয়তে আমি যদি আমাক আগুৱাই নিব পাৰো, তেতিয়াহ'লে এই আত্মাটো যিটো কাৰণত এই শৰীৰটোলৈ পৃথিৱীলৈ আহিছে, এই আত্মাটোৰ দ্বিতীয় স্কন্ধ ভাগৱতত যিটো স্পষ্টকে কৈছে, আত্মাৰ বিকাশে হৈছে, আত্মাৰ উন্নতিটো হৈছে, আত্মাৰ উত্তৰণৰ কাৰণেই আত্মাতে শৰীৰ ধৰি পেলাই পৃথিৱীত আহিছে। গতিকে আমি অহা পৃথিৱীলৈ আত্মাটো অহা কাৰণটো সাৰ্থক হ'ব বুলি মই ভাবো। আৰু নিৰাকাৰ শংকৰ মাধৱৰ ক্ষেত্ৰত আপুনি যিটো প্ৰশ্ন আগুৱাই আনিবলৈ ধৰিছে বা প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে, যে তাত আৰু বেলেগ কথা এটা থাকিব নালাগে বুলি মই ভাবো, যে শংকৰ মাধৱ কোন, হয়নে? শংকৰ মাধৱ অভেদ ঈশ্বৰ বুলি কোৱাৰ পিছত আৰু বেলেগে আমি ভাবিবলগীয়া পুৰুষোত্তম ঠাকুৰ, এইখিনি ঘোষা পুৰুষোত্তম ঠাকুৰৰ দ্বাৰা প্ৰকাশিত হৈছে। তেওঁলোক দুজনাই চতুৰ্ভুজ ঠাকুৰ আৰু পুৰুষোত্তম ঠাকুৰে এইখিনি কথা সুন্দৰভাৱে দেখুৱাই থৈ গৈছে। আৰু পুৰুষোত্তম ঠাকুৰৰ সেই ঘোষা ফাঁকি অসমৰ জনসাধাৰণে গাই, তেওঁলোক যে যদিও আকাৰত দুজন, প্ৰকৃততে এজনেই এই কথাটো আমাৰ ভকত সমাজে বিশ্বাস কৰি লৈছে, আৰু ধৰ্মীয় দিশত তেনেকে আগুৱাই যাবলৈ চেষ্টা কৰা বুলি মই ভাবো। আমি আজি নিউজ নৰ্থ আছামৰ সকলো দৰ্শকক আমি আগবঢ়ালো। আজি এই গোটেই প্ৰসংগখিনি আমি তাত্ত্বিকভাৱে আমি লৈ গলো। আজি আমি অসমীয়া সমাজৰ সনাতন হিন্দু ধৰ্মৰ মহাপুৰুষীয়া পৰম্পৰা, এই যি আমাৰ নামঘৰীয়া অনুষ্ঠানৰ জৰিয়তে আমি যি চৰ্চা, আমি সংবাদ হিচাপে আপোনালোকলৈ আগবঢ়াইছো, আৰু সকলো দৰ্শকে যাতে এই বিষয়বিলাকত নিজাববীয়াকে তেওঁলোকেও আমাৰ সৈতে সংযোগ ৰাখিব, বা নিজাববীয়াকেও তেওঁলোকে এই সংবাদত অংশগ্ৰহণ কৰিব, আমি এই আশা কৰি আজি অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছো। আপোনালোকৰ ধন্যবাদ থাকিল। মোৰ কথাখিনি মই কিমান সাৱলীলভাৱে ক'ব পাৰিছো নাজানো, কাৰণ এনেকুৱা অনুষ্ঠানৰ মুখামুখি মই প্ৰথম হৈছো, আৰু আগতে মই এনেকুৱা অনুষ্ঠানৰ মুখামুখি মানে উত্তৰবিলাক মই কেনেকে দিব পাৰিছো, শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ আগত কোৱা কথাখিনি সুকীয়া, আৰু সামাজিকভাৱে কোৱা কথাখিনি সুকীয়া। এটা চিলেক্টেড কোনো ছাবজেক্ট নাই, নিৰ্বাচিত কোনো বিষয়বস্তু লৈ পেলাই নাই, এটা সামূহিকভাৱে বিষয় এটা লৈ কথাখিনি আলোচনা কৰিছো। হয়তো ক'ৰবাত চালে বেৰে কোবৰ কথাও কৈছো। সেই সমস্ত অপৰাধৰ মাৰ্জনা বিচাৰি আপোনালোকক ধন্যবাদ জনাইছো।